কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ খালৈবাৰীত ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। প্ৰাগজ্যোতিষপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী, মহিলা যুৱ সন্মিলনী আৰু খালৈবাৰী গাঁৱৰ ৰাইজৰ উদ্যোগত আজি খালৈবাৰী শ্ৰী শ্ৰী বামুণ গোসাঁই থান ৰাজহুৱা নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস। পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে লোক সংস্কৃতিৰ সাধক মুৰলীধৰ দাসে। তাৰ পাছতে আমন্ত্ৰিত অতিথি গৱেষক তথা লোক সংস্কৃতিৰ সংগ্ৰাহক লোকেন্দ্ৰ হাজৰিকাই মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালকৈ মাল্যাৰ্পণ কৰে ক্ষেত্ৰী আৰক্ষী থানাৰ বিষয়া তন্ময় নাথে। ইয়াৰ পাছতে আৰম্ভ হয় এখনি মুকলি সভা। সভাৰ আৰম্ভণিতে খালৈবাৰী গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰে সমবেত সংগীত। সভাত মহাবীৰ চিলাৰায় কৰ্মৰাজিৰ সন্দৰ্ভত বিস্তৃত আলোকপাত কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে। লগতে মহিলাসকলৰ দ্বাৰা পৰিৱেশিত নাম প্ৰসংগই অনুষ্ঠানটিত উপস্থিত সকলোৰে মন জীপাল কৰি তোলে। উল্লেখ্য যে অনুষ্ঠানটিত উপস্থিত থাকে লোক সংস্কৃতিৰ সাধক মুৰলীধৰ দাস, গৱেষক তথা লোক সংস্কৃতিৰ সংগ্ৰাহক লোকেন্দ্ৰ হাজৰিকা, অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ডক্টৰ তপন দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। যোৱাবাৰো পাতিছিলোঁ। ইয়াৰ আগতে আমি চিলাৰায় দিৱসটো আমি কেন্দ্ৰীয়ৰ লগত মানে ওচৰৰ জিলা হিচাপে আমি নিয়মত পাতি আহি আছিলোঁ। যোৱাবাৰৰ পৰা আমি বিভিন্নজনে মানে অনুৰোধত ডিমৰীয়াতে পাতাৰ যোৱাবাৰো পাতিছিলোঁ আমি তেতেলীয়াত। এইবাৰো আমি ৫১৫ সংখ্যক চিলাৰায় জন্ম জয়ন্তী আমি প্ৰাগজ্যোতিষপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী, মহিলা সন্মিলনী, যুৱ সন্মিলনী আৰু খালৈবাৰী গাঁৱৰ ৰাইজৰ লগত সহযোগত আমি এইবাৰ খালৈবাৰীতে অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ এই অঞ্চলৰে বিভিন্ন জনগোষ্ঠীৰ নিমন্ত্ৰণ দিয়া হৈছে। গুৱাহাটীৰ চেণ্ট্ৰেল কমিটিৰো আমাৰ ইয়াতে আহিছে আৰু বিভিন্ন গাঁৱৰ পৰা আমাৰ কোচ জাতীয় মানে জ্ঞাতি বন্ধুসকল আহি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। চিলাৰায়ৰ অৰিহণা অনবদ্য। আজি ৫১৫ সংখ্যক চিলাৰায় দিৱস। আমি আজি তেখেতক স্মৰণ কৰিছোঁ। অসমীয়া জাতিৰ বিভিন্ন সময়ত সেনাপতি হিচাপে কাম কৰা মা কামাখ্যাৰ পৰা আৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱলৈকে বিভিন্ন ক্ষেত্ৰত চিলাৰায়ৰ যি অৰিহণা আছে তাৰ বাবে আমি স্মৰণ কৰিছোঁ। আৰু যুৱ প্ৰজন্মই বীৰ চিলাৰায়ৰ বিষয়ে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি যুৱ প্ৰজন্মই নিশ্চিতভাৱে চিলাৰায়ৰ বিষয়ে যথেষ্ট ভালকৈ জানিব। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।